চাপানালা জলপ্ৰপাতত উদ্ধাৰ হোৱা মৃতদেহৰ পৰিচয় পোহৰলৈ আহিছে। সোণাৰীবালিৰ আব্দুল মতিন পেছাত লোকজন কেঁচা শাক-পাচলিৰ বিক্ৰেতা আছিল। যোৱাকালি সন্ধ্যাভাগৰ পৰা নিৰুদ্দেশ হৈ আছিল লোকজন। पागलता है क्या निके पागलता है कि मिस्त्री एड़ा पागला मार ঘটনা তো মানে আমি যোৱাকালি তো গম নাপাওঁ। যোৱাকালি আমি সন্ধিয়া 6টামান বজালৈকে ইয়াত আছোঁ, কিন্তু তেতিয়ালৈকে নাই। ৰাতি আহিল নে ৰাতিপুৱা আৰ্লি মৰ্ণিং আহিছে, আহি পেলাই ঘটনাটো তেনেকুৱা দেখিছোঁ। মানে মানুহটো পৰি পেলাই মানে উঠিব নোৱাৰিলে চাগে, তেনেকুৱা দেখাতটো তেনেকুৱা লাগিছে আমি যিটো আহি দেখিছোঁ। আৰু মুখমণ্ডলটো অকণমান পানীত সোমাই আছে, মাথাটো। তাৰপিছত বাকীখিনি গাটো পাথৰৰ ওপৰতে আছে। জুৰি মানে পাৰত আৰু কোনে প্ৰত্যক্ষ কৰিলে? ইয়াতে স্থানীয় দুজনমান ল'ৰা খৰি কাটিবলৈ আহিছিলে, তেওঁলোকে দেখি পেলাই আমাক অৱগত কৰিলে, ফোন চোন কৰি পেলাই। তাৰপিছত আমি আহি দেখিলোঁ যে হয় ঘটনাটো। লোকজন চিনাক্ত কৰিব পাৰিছে নেকি? লোকজন চিনাক্ত কৰিব পৰা নাই, কিন্তু বেছি দূৰৰ হ'ব বুলিও লগা নাই। আৰু মানুহটো মানে আমিতো যিটো দেখা পাইছোঁ বিকাৰগ্ৰস্ত মানুহ নিচিনা লাগিছে। আৰু আপোনাৰ বেপাৰত ওলাইছে, বেপাৰত মানে ৰাতিপুৱা ওলাই আৰু কি বেপাৰ কৰে তেখেতে? এই চব্জি বেপাৰ কৰে। আব্দুল মতিন। কি হৈছিলে তাৰপিছতে? তাৰপিছত আজি জুমাৰ পিছত আমি খবৰ পাইছোঁ মানুহটো ডেড বডি ওলাইছে। আপোনাৰ চাপানলা ওলাইছে বুলি। কিন্তু মানুহজনৰ লগত এজন মানুহ গৈছে, মানে দুজন মানুহ একেলগত বেপাৰত ওলাইছে। এতিয়া আমি খবৰটো পাইছোঁ দুপৰীয়াৰ পিছত, মানে জুমাৰ পিছত আৰু ডেড বডি ওলাইছে। পিছত আমি থানাত খবৰ ল'লোঁ, হয় সঁচাই আমাৰ মানুহ। এতিয়া লগত আপোনাৰ আব্দুল হাই বুলি মানুহ, তেখেতে গৈছে। আৰু তেখেতে একেলগতে ঘূৰি ফুৰে আৰু বেপাৰ কৰে। এতিয়া আমি পঢ়া শুনাৰ ওপৰত আমি এইটো বিচাৰিছোঁ, আপোনাৰ যোনটো উচিত হেৰি এইটো একশ্যন সন্দেহ কৰিছোঁ। আৰু হত্যা মানে এইটো আমি দেখা নাই, কিন্তু লগৰ মানুহটো গৈছে, একেলগে গৈছে। তেখেতে ফুল ডিটেইলছটো জানিব পাৰে, তদন্ত কৰিব লাগে। এইটো পঢ়া শুনাৰ ওপৰত আমি আবদাৰ জনাইছোঁ। আৰু